হয় এতিয়া আমি গৈ আছো অন দ্য ৱে নাজিৰালৈকে হয় তাৰমানে বাটত আমি অকণমান ৰিলিফ থ্ৰু সেৱা নহয় সেৱা সক্ষম সৰ্বদা নহয় বাটত আমি অলপ ৰিলিফ দিছো যোৰহাটত সেৱা সক্ষম ডক্টৰৰ এটা অৰ্গেনাইজেশ্যন হয় তেওঁলোকৰ থ্ৰুদি যোৰহাটৰ অকণমান যিখিনি মানুহে একদম পোৱা নাই তেওঁলোকক আমি 15,000 মেখেলা চাদৰ আৰু অলপ চাউল দালি এনেকৈ আমি দি আহিছোঁ আৰু সেইখিনি ডকুমেণ্ট কৰা হ'ব আপোনালোকক দেখুওৱা হ'ব আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ নাজিৰালৈ এটা টিম আমাৰ আনলোডিং চলি আছে শিৱসাগৰ টাউনত আমি ষ্ট'ৰেজ পাইছোঁ তাতে আমাৰ আনলোডিং চলি আছে সেইখিনিও আপোনালোকক দেখুওৱা হ'ব আৰু ইণ্ডিয়ান আৰ্মিৰ লগত আমি কোলাবৰেট কৰিছোঁ এতিয়া নাজিৰাত ৰৈ আছে এটা লোকেশ্যন আমাক দিছে ইণ্ডিয়ান আৰ্মিৰ টিম এটা ৰখি আছে তেওঁলোকৰ লগত আমি অকণমান ইমিডিয়েট ৰিলিফ যিহেতু আহিছোঁ সেইকাৰণে ইমিডিয়েট ৰিলিফ অলপ আমি কৰিম ঠিক আছে বান্ধি থিয় দিনে সময়কো গৰুৱাম আমি নামানো এয়া কিছু মেডিচিন যিহেতু বানপানীৰ সময়ত কিছু বেমাৰ আজাৰ হোৱাৰ এক ডাঙৰ শংকা থাকে গতিকে এয়া চব মেডিচিন উলিয়াই থকা হৈছে